ঠাণ্ডা লাগিছে দুখনকৈ কম্বল লৈছো তথাপিতো মোৰ ইমান ঠাণ্ডা লাগিছে সবৰ ঘৰতে হিটাৰ আছে কেৱল আমাৰ ঘৰতহে নাই আজি হিটাৰ এটা থকা হলে মোৰ এনেকুৱা নহল হলে ইমান ঠাণ্ডা লাগিছে মোৰ বাবু তোৰ কি হল ইমানকে তই চিঞৰিছ গাটো বেছি বেয়া লাগিছে নেকি মা মোৰ বহুত ঠাণ্ডা লাগিছে বাহিৰত দেখিছা নহয় ইমান ঠাণ্ডা বতাহ মাৰি আছে তুমি দেউতাক হিটাৰ এটা আনিবলৈ কোৱা না মই অকণমান হিটাৰ গৰম ভাৱটো ল'লেহে মোৰ গাটো ভাল লাগিব মানুহজন কামলৈ ৰাতিপুৱাই ওলাই গ'ল আৰু বাহিৰতো ইমান ডাঙৰ বতাহ মাৰি আছে নহয় ঠাণ্ডা বতাহ কেতিয়া ঘৰ আহি পাবহি ঠিকনা নাই ঘৰলৈ অহা পাছতহে মই ক'ব পাৰিম হিটাৰ লাগে নে কি লাগে ৰবি বাবু তই অকমান ধৈৰ্য ধৰ এনেকে কপি নাথাকিবিচোন তোক দেখি মোৰ বেছিহে ভয় লাগি গৈছেগৈ আৰু দেউতা অহাৰ পিছতেই মই হিটাৰ এটা লাগে বুলি কম আৰু যদি আজি আনিব নোৱাৰে ঘৰৰ ভিতৰতে তোৰ বিচনাখনৰ ওচৰতে ডাঙৰকৈ জুই একুৰাকে জ্বলাব লাগিব তোমালোকে কি কৰা সোনকালে কৰিবা মই কিন্তু বেছি ঠাণ্ডা অলপো সহ্য কৰিব নোৱাৰো বেছি ঠাণ্ডা যদি মোৰ গাৰ ভিতৰত সোমাই পৰে মই কিন্তু আজিহে জীয়াই থাকিম কালি মোক নেদেখিবা তোমালোকে মই কৈ দিছো চাওঁতে গধূলিয়ে হ'ব হ'ল আৰু মানুহজন এতিয়ালৈকে ঘৰ অহা নাই আৰু ল'ৰাটো ঠাণ্ডাত কেনেকে যে কপি আছে নহয় তাক দেখিয়ে বেয়া লাগিছে মানুহজন সোনকালে আহিলে হিটাৰ এটা আনিবলৈ পঠিয়াই দিলোহেঁতেন কিন্তু এতিয়ালৈকে অহাই নাই নহয় ঘৰলৈ দেখি চাগে আচৰিতে হৈছা এয়া চোৱা মই হিটাৰ এটা কিনি আনিলো আজি কাম কৰি অকমান বেছিকৈ পইচা পাইছিলো সেইকাৰণে হিটাৰ এটা বৰ প্ৰয়োজন বুলি কিনিয়ে আনিলো এইবাৰ ঠাণ্ডাত আমাৰ জুই একো দৰকাৰ নাই হিটাৰটো চলায়ে আমি ঠাণ্ডা দিনকেইটা পাৰ কৰিম আপুনি বৰ ভাল কাম কৰিলে জানেনে বাবুৱে ঠাণ্ডাত কপি শুই আছে দুখনকৈ কম্বল লৈছে তথাপিও তাৰ বোলে ইমানে ঠাণ্ডা লাগিছে আৰু হিটাৰ এটা লাগে বুলি উৎপাত কৰি আছে আৰু আপুনি ইমান দেৰিকে ঘৰ আহিছে সেইকাৰণে মোৰ যে বৰ চিন্তা হৈ আছিল বৰ ভাল কাম কৰিলে এইটো বস্তু কিনি জানানে একেবাৰে কম দামতে হিটাৰটো বিক্ৰী কৰি আছিলে এজন মানুহে আৰু মোৰ হাতত পইচা থকাৰ বাবে মই সোনকালে হিটাৰটো কিনিয়ে ললো বহুত ভাল কৰিলে আপুনি বহুত ভাল কৰিলে বাবুৱে এতিয়া এই হিটাৰটো দেখি বহুত ফূৰ্তি পাব যেতিয়া আমি হিটাৰটো চলাই দিম নহয় তাৰ ঠাণ্ডা ক'ত পলাই যায় সি নিজেই গম নাপাব বলক ভিতৰলৈ যাওঁ বাহিৰত সঁচাকৈ বহুত ঠাণ্ডা বতাহ মাৰিছে উফ তোমালোক কেনেকুৱা মাক দেউতাক আধা ঘণ্টামান হ'ল হিটাৰটোকে চাই আছা হিটাৰটো সোনকালে তোমালোকে লগোৱা আকৌ তেতিয়াহে ৰুমটো গৰম হ'ব আৰু মোৰ গাটোও ভাল লাগিব সোনকালে লগোৱা নহয় বাবু কাৰেণ্টটোৱে অহা নাই কাৰেণ্ট অহাৰ লগে লগে হিটাৰটো চলিব সেইকাৰণে আমি কাৰেণ্ট অহালৈকে বাট চাই হিটাৰটোকে ৰ লাগি চাই আছো কি কাৰেণ্ট নাই উফ মোৰ যে বিৰাটে ঠাণ্ডা লাগিছে কেতিয়া যে আহিব আৰু কাৰেণ্টটো আহিলে কাৰেণ্ট আহিলে আৰু হিটাৰটো চলিছে এতিয়া গোটেই ঘৰ গৰম হৈ থাকিব মা মোৰ যে এতিয়া বহুত ভাল লাগিছে আৰু অলপো ঠাণ্ডা লগা নাই গোটেই ঘৰটোৱে গৰম হৈ গৈছেগৈ আজিৰ পৰা ঠাণ্ডা দিনকেইটা সদায় হিটাৰটো চলায়ে থাকিম তেতিয়া ঠাণ্ডা দিনকেইটা আমাৰ অলপোৱে ঠাণ্ডা নালাগে বাবু চলাবা হিটাৰটো সদায় চলাবা পিছে এতিয়া বহু ৰাতি হ'ল আমি সোনকালে ভাত পানী খাই শুই থাকিব লাগে বলক সোনকালে ভাত খাই মেলি শুই থাকিব লাগে মোক এখন ঘৰলৈ লৈ অনাৰ বাবে বহুত ধন্যবাদ মই অতি সোনকালে মুক্তি হ'ব পাৰিম মই হিটাৰৰ ভিতৰত বহুত কষ্ট পাই আছো বহুত কষ্ট উফ ইমান গৰম লাগিছে এনেকুৱা লাগিছে যেন ঘৰৰ ভিতৰত জুই একুৰাহে জ্বলি আছে মা ক'ত আছা তুমি এইফালে আহাচোন বাবা কি হ'ল তোৰ তই এনেকৈ চিঞৰি মাতিছ যে কি হ'ল মা তুমি এই হিটাৰটো বন্ধ কৰি থৈ যোৱা ৰুমটো ইমান গৰম হৈ গৈছে নহয় মই এতিয়া ভালকে শুবই পৰা নাই এইটো কথা মানে তই ঠাণ্ডাও সহ্য কৰিব নোৱাৰ আৰু গৰমো সহ্য কৰিব নোৱাৰ ৰবি মই এতিয়াই হিটাৰটো বন্ধ কৰি থৈ যাম উফ কি
আচৰিত হিটাৰটো মায়েচোন এতিয়াই বন্ধ কৰি গৈছিল তথাপিতো ঘৰটো দেখোন একেবাৰে জুই নিচিনা গৰম হৈ আছে এনেকুৱা গৰমো অকণো শুব নোৱাৰো মাক মই অথনিয়ে হিটাৰটো বন্ধ কৰি যাবলৈ ক'লো কিন্তু মায়ে মোৰ এটা কথাই নুশুনিলে মায়ে হিটাৰটো বন্ধ কৰি নোযোৱাৰ বাবে ঘৰটো এতিয়াও জুই নিচিনা গৰমেই হৈ আছে আজিহে গম পালো নিজৰ কাম নিজে কৰিব লাগে আনৰ ওপৰত কেতিয়াও ভৰসা কৰিবই নালাগে তই কিয় বাৰে বাৰে হিটাৰটো বন্ধ কৰিবলৈ কৈ থাক হিটাৰটো বন্ধ হলে মই বহুত কষ্ট পাওঁ হিটাৰৰ ভিতৰত কোনোবা মানুহ সোমাই থাকে নেকি এয়া মই নিশ্চয় সপোনে দেখিছো এয়া তই দেখি থকা সপোন নহয় এয়া তই যি দেখি আছ সকলোবোৰ সঁচা মই এটা ভূত হয় আৰু মই এই হিটাৰৰ ভিতৰতে সোমাই থাকো তোৰ যদি এতিয়াও বিশ্বাস হোৱা নাই তেতিয়াহ'লে তই আজিৰ পৰা হিটাৰৰ ভিতৰত সোমাই থাকিবি আৰু মই তোৰ ৰূপ লৈ বাহিৰত থাকিম মোক কোনেও ভূত বুলি চিনিয়ে নাপাব মই তোৰ নিচিনাই হৈ থাকিম নাই নাই এনেকুৱা নকৰিব মই এই গৰম হিটাৰটোৰ ভিতৰত কেনেকে সোমাই থাকিম মই বহুত কষ্ট পাম মই হিটাৰৰ ভিতৰত নোসোমাওঁ মই মা দেউতাৰ লগতে ইয়াতে থাকিম মোক এনেকুৱা নকৰিব মই এতিয়া তোৰ এটাও কথাই নুশুনো বাৰে বাৰে হিটাৰটো বন্ধ কৰি কৰি তই মোক যিখিনি কষ্ট দিছ সেইখিনি কষ্ট তইও পাব লাগিব তইও এতিয়া হিটাৰৰ ভিতৰতে থাকিব লাগিব মা ক'ত আছা তুমি হা 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 মই আজিৰ পৰা মুক্তি মই মুকলি আকাশৰ তলত ধুনীয়াকে থাকিব পাৰিম আৰু কেতিয়াও মোক হিটাৰৰ ভিতৰত সুমিয়াব নোৱাৰে কোনেও নোৱাৰে মই এতিয়া বাবুৰ ৰূপ লৈ এইখন ঘৰত থাকিম আৰু গোটেই জীৱন এইখন ঘৰতে থাকিব পাৰিম মোক কোনেও চিনি নাপাব ইমান সোৱাদ লগা খাদ্য মই বহুত বছৰৰ পিছত খাইছো মা মোৰ কাৰণে আৰু খাদ্য লৈ আনা মোৰ বহুত ভোক লাগিছে সোনকালে লৈ আনা বাবু এয়া ল আৰু শুন পাকঘৰত চাউল দাইল সকলোবোৰ শেষ হ'ল আৰু মোৰো তোৰ বাবে খাদ্য বনাই বনাই আমনি লাগি গৈছেগৈ এতিয়া আৰু খাদ্য বিচাৰি বিচাৰি মোক আমনি কৰি নাথাকিবি হেৰি জানেনে আজি বাবুৱে ইমান খাদ্য খাইছে নহয় মোৰ যে বনাই বনাই আমনি লগা হৈছেগৈ ৰাতিপুৱা ইমানখিনি খাদ্য খালে আৰু এতিয়া গধূলি মোক কৈছে যে 50খনমান ৰুটি বনোৱা বুলি মই 50খনমান বনাব পাৰিম নেকি সেইকাৰণে 10খন বনাই দিছিলোহে তাকে খং কৰি বিচনাত শুই আছেগৈ ইমান খাদ্য খাব পাৰে আজিকালি মই মহিলাবোৰক একো বুজিয়ে নাপাওঁ যেতিয়া ল'ৰা ছোৱালীয়ে খাদ্য নাখায় তেতিয়াও খাদ্য নাখায় বুলি তোমালোকে চিন্তা কৰি থাকা আৰু যেতিয়া খাদ্য খাবলৈ বেছি উৎপাত কৰে তেতিয়াও ইমানকে খাদ্য খাইছে বুলিও তোমালোকে ইমান ভয় কৰা নহয় আপুনি বুজি পোৱা নাই খাদ্য খোৱাৰো এটা সীমা থাকে মই বাবুক অকণমান সলনি হোৱা দেখিছোঁ মোৰ ইমান ৰুটি খাবলৈ মন গৈ আছিলে কিন্তু মোক ৰুটি বনাই নিদিলে কেৱল 10খন ৰুটি বনাই দিছে মই যে 10খন ৰুটি খালে মোৰ একোৱে পেটে নভৰে সেইটো কথা কোনো গম নাপায় মোৰ বহুত ভোক লাগিছে কিন্তু মই খাব নাপালো আজি খোৱা বস্তুবোৰ যদি মই ভালকে পেট ভৰাই খাব নাপাওঁ তেতিয়াহ'লে আজিৰ পৰা মানুহকে খাব লাগিব বাবু এয়া চা মই তোৰ কাৰণে ৰুটি বনাই আনিছো এখন দুখন ৰুটি নহয় ইয়াত একেবাৰে 50খন ৰুটি আছে ল খাই ল ভালকৈ নাখাওঁ মই ৰুটি লৈ যোৱা মোৰ ওচৰৰ পৰা নহ'লে এইবোৰ সকলো বাহিৰত দলিয়াই পেলাই দিম মই যোৱা মোৰ ওচৰৰ পৰা তোমালোক গুচি যোৱাগৈ জানানে বাবুক মই এতিয়া নিজ হাতেৰে বনাই ৰুটি দিবলৈ গৈছিলো কিন্তু সি মোক ইমান খং কৰিলে আৰু খোৱা বস্তুবোৰ বাহিৰত দলিয়াই পেলাম বুলিও ক'লে তাৰ এনেকুৱা খং মই আগতে কেতিয়াও দেখা নাছিলো সি ইমান সৰু কথাটোতে ইমান খং কৰিব লাগেনে আপুনি দুখ নকৰিব ৰ'ব মই তাৰ ওচৰলৈ গৈ কথা পাতিম সি বুজি পাব মই যিহেতু এটা ভূত হয় সেইকাৰণে এই ৰুটি ভাত খাই একো লাভ নাই মই আজিৰ পৰা মানুহ খাবলৈ আৰম্ভ কৰি দিম গাঁৱত বহুত মানুহ আছে যদি সকলোকে এদিন এটা এটাকৈ খাব পাৰোঁ তেতিয়া মোৰ পেট ভৰি থাকিব লগতে মোৰ মনো ভৰি থাকিব বাবু মা আপুনি ইয়াত বাবু তই ইমান খং কৰি নাথাকিবি দেউতাই বহুত দুখ কৰিছে আজিৰ পৰা তই যি খাব বিচাৰ মই সকলো বস্তুৱে বনাই দিম তই এতিয়া খং নকৰিবি
নাই কৰা মা মই একো খং কৰা নাই দেউতাই মিছাতে দুখ কৰি আছে তুমি দেউতাক বুজাই দিবাগৈ যোৱা তুমি এতিয়াই যোৱা সোনকালে যোৱা ঠিক আছে বাৰু আৰু বাহিৰত ইমান ঠাণ্ডা বতাহ বৰষুণ দি আছে ৰুমটো বহুত ঠাণ্ডা হৈ গৈছে তইনো কিয় হিটাৰটো অফ কৰি থৈছ ৰবি মই এতিয়াই হিটাৰটো অন কৰি দিছোঁ নালাগে মা মোৰ আজি অলপো ঠাণ্ডা লগা নাই মোৰ বহুত গৰম লাগিছে হিটাৰটো তুমি অন নকৰিবা তই সেইদিনা ঠাণ্ডাত কেনেকৈ যে কঁপি আছিলি দেখি মোৰে ভয় লাগি গৈছিল মই এতিয়া হিটাৰটো অন কৰিমেই ইমান ঠাণ্ডাত তই থাকিব নালাগে এতিয়া কি হ'ব মই বহুত ডাঙৰ বিপদতে পৰিলোঁ এতিয়া হিটাৰটো অন কৰাৰ লগে লগে বাবুৱে কথা পাতিব পাৰিব আৰু সি যদি কথা পাতে তেতিয়া দেখোন মোৰ আচল ৰূপটো সকলোৱে গম পাই যাব মই যে এটা ভূত হয় আৰু বাবুৰ ৰূপহে লৈ আছোঁ বুলি মা মোক হিটাৰৰ ভিতৰৰ পৰা উলিয়াই দিয়া মই হিটাৰৰ ভিতৰত সোমাই আছোঁ আৰু তোমাৰ ওচৰত থকাজন বাবু নহয় সেইটো এটা ডাঙৰ ভূত হয় সি মোক হিটাৰৰ ভিতৰত সুমিয়াই দিলে মোক উলিয়াই দিয়া মই বহুত কষ্ট পাইছোঁ মা তোমাৰ ওচৰত থকাজন মই নহয় সেইটো এটা ভূত হয় সি মোক হিটাৰৰ ভিতৰত ভৰাই দিলে মই এতিয়া ওলাব নোৱাৰিছোঁ মোক তুমি উলিয়াই লৈ আনা কি হৈছে কোনে কান্দিছে মই বাহিৰৰ পৰা কন্দা শব্দ শুনিয়ে মই দৌৰি আহিছো আৰু বাবুৰ মুখখন কি হৈ গ'ল ই দেখো এটা ডাঙৰ ভূতৰ নিচিনা লাগিছে তহঁতি মোক চিনি পাই ভালেই কৰিলি মই সঁচাকৈ এটা ভূত হয় আৰু তহঁতৰ মৰমৰ বাবু হিটাৰৰ ভিতৰত সোমাই আছে মই বহুত বছৰ ধৰি এই হিটাৰটোৰ ভিতৰতে সোমাই আছিলো কিন্তু তহঁতৰ ঘৰলৈ আহি মই মুক্তি এতিয়া এই হিটাৰটোৰ ভিতৰত তহঁতৰ বাবু সোমাই আছে মই এতিয়া তোক মাৰি পেলাম আৰু এনেকৈ তহঁতৰ গোটেই ঘৰখন মই ধ্বংস কৰি পেলাম মা মই তোমাক মনে মনে কৈছোঁ তুমি ভালকৈ শুনা মই সকলোবোৰ দেখি থাকোঁ খালি বাহিৰলৈহে ওলাব নোৱাৰোঁ তুমি যিহেতু মোৰ একেবাৰে ওচৰত আছা সেইকাৰণে মই তোমাকে কৈছোঁ তুমি এতিয়া জুইৰ ওচৰলৈ গৈ এই হিটাৰটো জ্বলাই দিয়াগৈ তেতিয়া মই হিটাৰটোৰ ভিতৰৰ পৰা ওলাই আহিব পাৰিম আৰু এই ভূতটো গোটেই জীৱনৰ কাৰণে নাইকিয়া হৈ যাব কেতিয়াও নাহে আৰু ঘূৰি যদি এতিয়া হিটাৰটো জ্বলাই দিওঁ তেতিয়া দেখোন বাবুও জ্বলি যাব কাৰণ বাবু হিটাৰৰ ভিতৰত সোমাই আছে মা তুমি মিছাতে চিন্তা কৰিছা আৰু সোনকালে তুমি হিটাৰটো জ্বলাই দিয়া এইবোৰ অলপো চিন্তা নকৰিবা হিটাৰটো জ্বলাই দিয়াৰ লগে লগে মই তোমাৰ ওচৰত থাকিম মোক তোমালোকে দেখি পাবা পুনৰ আমি আগৰ নিচিনাকৈ থাকিব পাৰিম মা নামাৰিবি মোক এৰি দে মোৰ কি হৈছে মোক কোনে জ্বলাইছে মইচোন এতিয়া শেষ হৈ যাম আৰু কেতিয়াও মই মুক্তি হ'ব নোৱাৰিম এই ভূতটোৰ আকৌ কি হ'ল এইটো সুযোগতে মই ইয়াৰ পৰা পলাই যাব লাগিব নহ'লে ই মোক খাই পেলাব